আজিৰে পৰা বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ প্ৰাংগণত পোহৰ লাইব্ৰেৰীৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ শুভাৰম্ভণি মুখ্য সম্পাদক অমৰ বৰুৱাই আধৰা অনুষ্ঠানটিত পোনপ্ৰথমে এগছি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভ মুকলি কৰে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ মাতৃ ভানু বৰুৱাই। ইয়াৰ পাছতে মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহু শিল্পী তথা 2021 আৰু 22 বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তৰফৰ পৰা জুনিয়ৰ ফেলোশ্বিপ লাভ কৰা মাধুৰিমা বৰুৱা, বিশিষ্ট সমাজকৰ্মী পবিত্ৰ বৰঠাকুৰ, ঢোলৰ প্ৰশিক্ষক তথা ওজা কৃপাল হাজৰিকা, পোহৰ লাইব্ৰেৰীৰ সম্পাদিকা কৰবী শৰ্মা, বিশিষ্ট সমাজকৰ্মী মৌচুমী বৰা, বিহু শিল্পী উজ্জ্বল শইকীয়া, অলিম্পিয়া বৰা, আলোক দত্ত, পোহৰ লাইব্ৰেৰীৰ সাংবাদিক নয়ন ফুকনৰ লগতে চেনেলৰ বহুকেইগৰাকী সতীৰ্থ উপস্থিত থাকে। কৰ্মশালাখনিৰ আৰম্ভণিৰ দিনাই যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিগত বৰ্ষৰ দৰে এই বছৰ নতুন প্ৰজন্মৰ মাজত বিহু নাচৰ প্ৰতি অধিক আকৰ্ষণ আনিবৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰি আহিছে পোহৰ লাইব্ৰেৰীৰ তৰফৰ পৰা আৰু এই যাত্ৰাত আপোনাৰ শিশুসকলকো অংশীদাৰ কৰক তাৰে কামনা কৰিছে এতিয়া পোহৰ লাইব্ৰেৰীয়ে। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। পোহৰ লাইভৰ এই ষষ্ঠ বছৰৰ কাৰণে এই বিহু কৰ্মশালাৰ বৰ সুন্দৰ এটা পৰিৱেশত আমাৰ পোহৰ লাইভে ৱৰ্কশ্বপ কৰিছে, য'ত মাধুৰিমা বৰুৱা বিহু সম্ৰাজ্ঞী এটা সময়ৰ 2005 চনৰ ONGC শিৱসাগৰ বসন্ত উৎসৱৰ শ্ৰেষ্ঠ বিহুৱতী সন্মান লাভ কৰা লোকশিল্পী গৱেষক মাধুৰিমা বৰুৱাই এই ৱৰ্কশ্বপৰ প্ৰশিক্ষণ দিছে। লগতে কৃপাল দত্ত ঢোল বাদন তেখেতে শিকাব। মই দেখিছোঁ বহুত সৰু সৰু ল'ৰা ছোৱালী ইয়াত কণ ল'ৰা ছোৱালী আহিছে, ইয়াৰ পৰা ভাল প্ৰশিক্ষাৰ্থী ওলাব আৰু পোহৰ লাইভে জনকল্যাণমূলক কামৰ লগতে বিভিন্ন কাম ইয়াত কৰা চকুত পৰিছে। কিছু ভিতৰুৱা অঞ্চলৰ পৰা প্ৰতিভাবিলাকক বুটলি আনি পোহৰ লাইভে সমাজৰ ৰাইজৰ আগত চিনাকি কৰি দিয়াটো অতি সন্তোষ বিষয়। আমি খুব গৌৰৱ কৰোঁ পোহৰ লাইভৰ এই যাত্ৰা যাতে অব্যাহত থাকক।